নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত শিমলুগুৰিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিশা খাদ্যত নিচাজাতীয় সামগ্ৰী খুৱাই অচেতন কৰি চুৰিকাণ্ড সংঘটিত কৰে কোনো দুষ্ট চক্ৰই। গাঁওখনৰ নুৰ জামাল হকৰ ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। খাদ্যত নিচাজাতীয় সামগ্ৰী খুৱাই প্ৰথমে অচেতন আৰু তাৰ পিছত চুৰিকাণ্ড সংঘটিত কৰে। নিচাজাতীয় সামগ্ৰী খাই একে পৰিয়ালৰ নুৰ জামাল হক, জুস্নাৰা বেগম, আমিনা খাতুন নামৰ তিনিগৰাকী আহত হৈছে। আহত লোককেইজনক পুৱাই কচুৱা মডেল হস্পিটেললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আনহাতে অচেতন কৰি দুষ্ট চক্ৰই নগদ ধন সহ অলংকাৰ লুটি নিয়ে বুলি মন্তব্য কৰিছে। আজি যোৱা ৰাতি নুৰ জামাল হকৰ ঘৰত কোনোবাই তৰকাৰীৰ লগত কিবা মেডিচিন দি থৈ যোৱাত তেওঁলোকে ভাত পানী খাই খোৱাৰ পিছত আৰু ক'ব নোৱাৰে একো। তাৰপিছত ঘৰত দৰ্জা খুলি লুটপাট কৰি টকা গহনা পাতি যিমান আছিলে সব লৈ গ'ল। যাওঁতে লাষ্টত তৰকাৰী নিজে আকৌ বাহিৰত পেলাই থৈ গৈছে। কিবা দ্ৰব্য মেডিচিন দি দিছে। বা 6টাত মই উঠিলোঁ, উঠি পেলাই গৰু দিলোঁ, দি পেলাই ব্ৰাছডাল লৈ ৰাস্তাৰ পিনে ওলাইছোঁ। ওচৰৰ মানুহ এজনীয়ে হাঁহ খেদিবলৈ যাওঁতে হৈছে ইহঁতৰ টাংটো পৰি আছে। তাৰপিছত মানুহজনীক মাতি আছে। মই বোলো ইমান ৰাতিপুৱা কিয় মাতি আছে? মই বোলো এখোজ দুখোজ আগবাঢ়ি আহি চাইছোঁ মানুহজনী লাহে লাহে গৈ আছে, মাতটো ভালকৈ নোলায়। গৈ পেলাই টাংখন আনিছে, আনি পেলাই মই বোলো কি হৈছে? কৈছে মোৰ টাংখন আনি পেলাই বস্তু চস্তু চব লৈ গ'ল কোনোবাই। তাৰপিছত বোলো মানুহজন আছেনে নাই? কৈছে আছে, শুই আছে। তাৰপিছত মোৰ সন্দেহ লাগিছে, এতিয়াতো শুই থকা মানুহ নহয়, তেওঁ নমাজ পঢ়ে, ৰাতিপুৱা 5টাৰ আগতে উঠে। পাছত মই জেওৰাৰ ওপৰেদি পাৰ হৈ আহি চাইছোঁ টেবুলখনো পৰি আছে বাৰীৰ মাজত। পৰি থকাত আহি ভিতৰত সোমাইছোঁ, মানুহজনক জগাইছোঁ। মানুহজনে মাত বোলেই দিব নোৱাৰে। ছোৱালী এজনী আছে, 8ত পঢ়ি আছে, তাইও বেহুচ হৈ আছে। অকল মানুহজনী অলপ কথা ক'ব পাৰে, হ'লেও মুখত লাগি অচেতন অৱস্থাত পাইছোঁ মানুহজনক। দুজনক অচেতন পাইছোঁ আৰু মাক ওলাই গৈছে বাহিৰত, হ'লেও ভালকৈ খোজ দিব নোৱাৰে, মাত বোলো ভালকৈ কৰিব নোৱাৰে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।